প্লটটোৰ এনাৰ্জিটো চেক কৰিবৰ কাৰণে আপুনি ঘৰখনৰ মানে প্লটটোৰ যোনটো চেণ্টাৰ পইণ্ট পৰে, যদি ঘৰখন বনোৱা নাই, প্লটটো আপোনালোকৰ মাটিটো কিনিব গৈছে, তেতিয়াহ'লে প্লটটোৰ যোনটো চেণ্টাৰ পইণ্ট পৰিব, সেই চেণ্টাৰ পইণ্টত গৈ পেলাই আপুনি 4x4 এটা গাঁত খান্দি ল'ব। 4 ফিট 4 ফিট দীঘল, 4 ফিট বহল, বা ধৰি লওক 4 ফুট দ, তেনেকুৱা আপুনি বা 2 ফুট দৰ মানত গাঁত এটা খান্দি ল'ব। গাঁত এটা খান্দি লোৱাৰ পিছত তাত আপুনি অলপ মানে ভৰ্তিকৈ পানী ঢালি দিব গোটেই গাঁতটোত। মানে যদি গাঁতটোৰ পানীখিনি 2-3 ছেকেণ্ড বা বহুত সোনকালে ধৰি লওক 5-6 ছেকেণ্ডৰ মাজত যদি নাইকিয়া হৈ গৈছে একেবাৰে, তেতিয়াহ'লে কিন্তু প্লটটো নিগেটিভ হোৱা সম্ভাৱনা থাকে। কিন্তু সেই প্লটটোৰ পানীখিনি যদি স্থিৰ আছে, মানে ৰৈছে পানীখিনি, তাৰপিছত তাত এটা মানে আপুনি কিবা গছৰ পাত বা ধৰি লওক সামান্য কিবা গছৰ পাত এখিলা দি চাব, সেই পাতখিলা ক্লক ৱাইজ ঘূৰিছে নে এণ্টি ক্লক ৱাইজ ঘূৰিছে সেইটো মন কৰিব। যদি সেই পাতখিলা আপোনাৰ ক্লক ৱাইজ ঘূৰি আছে, তেতিয়াহ'লে পজিটিভ এনাৰ্জি আছে প্লটটোত, আৰু যদি এণ্টি ক্লক ৱাইজ ঘূৰি আছে, তেতিয়াহ'লে এইটো এটা নিগেটিভ প্লট বা নিগেটিভ এনাৰ্জি আছে সেই প্লটটোত। সেইটো এটা সামান্য পৰীক্ষা। তাৰপিছত আৰু কিছুমান বাস্তুৰ লগত জড়িত অলপ বেলেগ বেলেগ ধৰণৰ পৰীক্ষাও আমি কৰিব পৰা যায়, যে প্লটটোৰ এনাৰ্জি কেনেকুৱা বা প্লটটোৰ মাটি কেনেকুৱা লগত ৰিলেটেড, আৰু বহুতো বাস্তুৰ লগত জড়িত কিছুমান ৰেমিডি মানে কিছুমান পৰীক্ষা আছে, মানে আমি যোনখিনি কৰিব পাৰোঁ। তাৰপিছত আপুনি ঘৰটোত মন কৰিবলগীয়া কথা কিছুমান, যে নৰ্থৰ ফালে প্লটটোৰ মাটিখিনি মানে নৰ্থৰ ছাইডটো যাতে ডাউন হৈ থাকক প্লটটোৰ, সেইটো বাৰু আপুনি পাছত নিজে হ'লেও কৰিব পাৰে। মানে নৰ্থৰ ছাইডটো ডাউন হ'ব লাগিব প্লটটো ভাগৰ মাটিখিনি, যাতে পানীখিনি নৰ্থৰ ফালে বৈ যাব পাৰে। সেই ধৰণৰ হ'লে বেছি ভাল। ছাউথৰ ডাইৰেকশ্যনটো যিমান পাৰে সিমান ওখ হোৱাটো ভাল, আৰু ছাউথৰ ফালে যাতে বৰ বেছি মানে ডাঙৰ নহওক যাতে। কিছুমানৰ প্লটটোৰ নৰ্থ ছাইডটো যদি কম মাটি আছে, আৰু মানে ধৰি লওক আপুনি ঘৰটো য'ত বনাব তাৰ পৰা যদি নৰ্থ ছাইডটো কম আছে আৰু ছাউথৰ ছাইডটো যদি বহুত বেছি ডাঙৰ হয়, তেতিয়াও কিন্তু নিগেটিভ হোৱা চান্সেছ থাকে, প্ৰব্লেম হেল্থ ৰিলেটেড ইছ্যুজবিলাক পোৱাৰ চান্সেছ থাকে। বেক পেইন আপোনাৰ, লগতে কিছুমান ক্ষেত্ৰত আপোনাৰ কিডনী লিভাৰৰ লগত ৰিলেটেড প্ৰব্লেমবিলাক বেছি মেক্সিমাম ছাউথৰ ফালে যদি প্লটটো ডাঙৰ হয় তেতিয়া পোৱা চান্সেছ থাকে। তাৰপিছত আপোনাৰ প্লটটোৰ যোনটো মানে বা ঘৰটোৰ যোনটো মানে মিডল পাৰ্ট হ'ব ঘৰটো ভাগৰ, তাত মিডল পাৰ্টটোত আপুনি যদি ঘৰটো অলৰেডি বনি আছে, তেতিয়া আপুনি কেনেকৈ টেষ্ট কৰিব যে ঘৰটো পজিটিভ নে নিগেটিভ। যোনটো মানে চেণ্টাৰ পাৰ্ট হয় সেইডোখৰত আপুনি গৈ পেলাই তাত অলপ ধৰি লওক অলপ গংগাজল ছটিয়াই মেলি তাত আপুনি ধুনীয়া মাটিৰ কলহ এটা আনি পেলাই তাত স্থাপন কৰিব, আৰু তাত পানী ফুল কৰি দিব। তাত তেনেধৰণে আকৌ তাত এখিলা পাত দি পেলাই চাব, যদি পাতখিলাৰ মুভমেণ্টটো চাব যে কোনফালে পাতখিলা মুভ কৰিছে, এণ্টি ক্লক ৱাইজ নে ক্লক ৱাইজ মুভ কৰিছে। যদি ক্লক ৱাইজে মুভ কৰিছে, তেতিয়াহ'লে সেই ঘৰটো পজিটিভ এনাৰ্জি আছে, আৰু যদি এণ্টি ক্লক ৱাইজ মুভ কৰিছে, তেতিয়াহ'লে সেই ঘৰটোত বহুত বেছি নিগেটিভ এনাৰ্জি থকাৰ সম্ভাৱনা থাকে, আৰু লগতে সেই ঘৰটোৰ মানে এনাৰ্জিটো আপুনি পিছতকৈ আকৌ কাৰেকশ্যন কৰিবলগীয়া হ'ব পাৰে। সেইটো এটা চিম্পল ট্ৰিক হয়, আপুনি ঘৰ এটা কিনাৰ আগতে এইকেইটা আপুনি চেক কৰি ল'ব।